ঈশ্বৰৰ মহিমা হওক। যীশুৰ দুখভোগৰ দিন। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দীৰ্ঘ কষ্ট, মৃত্যু, কবৰস্থ আৰু পুনৰুত্থানৰ দৈনন্দিন তথ্য আজি আমাৰ বাবে বহুত ভিন্ন আৰু বিকৃত ধৰণেৰে জনা যায়। যেতিয়া আমি সেই দিনবোৰৰ স্পষ্ট বৰ্ণনা বিচাৰো, তেতিয়া আমি কিছুমান বিশেষ কথাৰ প্ৰতি আলোড়িত হওঁ। তাৰ আগতে আমি ইস্ৰায়েলৰ সময় আৰু তাৰিখৰ কিছু সময়সূচীৰ প্ৰতি মনোযোগ দিব লাগিব। যেতিয়া তেওঁলোকে এটা দিনৰ হিচাপ কৰে, তেতিয়া তেওঁলোকে সেই দিনৰ সন্ধিয়াৰ পৰা পিছদিনা সন্ধিয়ালৈকে এটা দিন হিচাপে গণনা কৰে। যেতিয়া তেওঁলোকে কয় যে খমুৰ নিদিয়া পিঠা খোৱাৰ দিনবোৰৰ বিষয়ে, তেওঁলোকে প্ৰথম মাহৰ চতুৰ্দশ দিনৰ সন্ধিয়াৰ পৰা 21 দিনৰ সন্ধিয়ালৈকে 7 দিন গণনা কৰিছিল। এই দিনবোৰ ঈশ্বৰৰ ব্যৱস্থা অনুসৰি গণনা কৰা হয়। যেতিয়া ঈশ্বৰৰ কৰ্মৰ দিন গণনা কৰা হৈছিল, আদুপুষ্টত সন্ধিয়াৰ পৰা পিছদিনা ৰাতিপুৱালৈকে এটা দিন গণনা কৰা হৈছে। যেতিয়া ৰাণী ইষ্টাৰে নিজৰ বাবে উপবাস কৰিবলৈ কৈছিল, তেতিয়া তাই কৈছিল 3 দিন, ৰাতি আৰু দিন। পাচনি পৌলে 1 ৰাতি আৰু 1 দিন বুলিও কৈছে। কিন্তু যেতিয়া আমি কেলেণ্ডাৰৰ ধৰণ অনুসৰি দিনবোৰ গণনা কৰোঁ, তেতিয়া আমি গণনা কৰা ধৰণেৰে সেইবাবেই চতুৰ্দশ দিন পোৱাৰ পিছত 21 দিন বুলি সন্ধিয়া বুলি কোৱা হয়। সপ্তম মাহৰ 10ম দিনটো বিশ্ৰামবাৰ পালনৰ বাবে প্ৰায়শ্চিত্তৰ দিন হ'ব। কিন্তু আমি যেতিয়া বিশ্ৰামবাৰৰ সময়সূচী কওঁ, তেতিয়া সেই মাহৰ 9ম দিনৰ সন্ধিয়াৰ পৰা পিছদিনা সন্ধিয়ালৈকে বিশ্ৰামবাৰ পালন কৰিব লাগে। লেবিয়া পুস্তক। এই কথা বুজিবলৈ আন এটা কথা বিবেচন কৰা যাওক। পৃথিৱীৰ হৃদয়ত 3 দিন ধৰি যীশুৱে কৰা অভিজ্ঞতাৰ সৈতে জোনাৰ 3 দিন 3 ৰাতি অভিজ্ঞতাৰ সম্পৰ্ক আছে। আমি কোৱাৰ দৰে সাধাৰণ নহয় দিন আৰু ৰাতি, কিন্তু ৰাতি আৰু দিন। কিন্তু যেতিয়া ফৰিচী আৰু প্ৰধান পুৰোহিতসকলে এই বিষয়ে পিলাতক ক'লে, তেতিয়া তেওঁলোকে 3 দিন বুলি ক'লে। গতিকে আমাৰ অধ্যয়নত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। যেতিয়া আমি সময় বিবেচন কৰোঁ, তেওঁলোকৰ এটা দিন হৈছে ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে। তেওঁলোকৰ বাবে দিনটোৰ অতি পুৱা হোৱাটোৱেই তেওঁলোকৰ প্ৰথম ঘণ্টা। তেওঁলোকৰ বাবে আমাৰ সন্ধিয়াৰ 6টো হৈছে দ্বাদশ ঘণ্টা। এদিন কামৰ বাবে তেওঁলোকে 12 বজাৰ পিছত তেওঁলোকৰ মজুৰি লাভ কৰে। একাদশ ঘণ্টাত অহাসকলে মাত্ৰ 1 ঘণ্টা কাম কৰে আৰু 12 বজাৰ পিছত তেওঁলোকৰ মজুৰি লাভ কৰে। আমিও এই সময়সূচীত গুৰুত্ব দিব লাগিব। ধাৰাবাহিকভাৱে আমি বিবেচন কৰিবলগীয়া আন এটা কথা হ'ল ইস্ৰায়েলৰ বিশ্ৰামবাৰ পালনৰ বিষয়ে। ঈশ্বৰে সপ্তম দিনটোক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলে, কাৰণ তেওঁ সৃষ্টিৰ কাম 6 দিনত সম্পূৰ্ণ কৰি সপ্তম দিনত বিশ্ৰাম লৈছিল। যেতিয়া ঈশ্বৰে ইস্ৰায়েলক 10 আজ্ঞা দিছিল, তেতিয়া তেওঁ সপ্তম দিনটোক বিশ্ৰামৰ বিশ্ৰামবাৰ হিচাপে ৰাখিছিল। সেয়েহে সপ্তম দিনটো সপ্তাহৰ দিন, শনিবাৰ, সপ্তাহৰ শেষ দিন, যিটো ইস্ৰায়েলীসকলে বিশ্ৰামৰ বিশ্ৰামবাৰ হিচাপে পালন কৰিছিল। ইয়াৰ উপৰিও পবিত্ৰ সমাৱেশ ভোজৰ দিনবোৰৰ বাবে আঁতৰাই ৰখা হৈছিল, যাতে কোনো প্ৰথাগত কাম কৰিব নালাগিছিল। তেওঁলোকক পবিত্ৰ সমাৱেশৰ দিনো দিয়া হৈছিল, যেনে নিষ্ঠাৰ পৰ্বৰ দিন, সপ্তাহৰ উৎসৱত প্ৰথম ফলৰ দিন আৰু শিঙা উৎসৱ। এনে দিনত তেওঁলোকে কোনো সাধাৰণ কাম কৰিব নালাগিছিল। এই দিনবোৰক বিশ্ৰামবাৰ বুলিও কোৱা হয়, আৰু এই দিনবোৰক সাধাৰণ বিশ্ৰামবাৰৰ পৰা পৃথক কৰিবলৈ ইয়াক উচ্চ বিশ্ৰামবাৰ বুলিও কোৱা হয়। যদি আমি আৰু অধিক চাওঁ, তেন্তে কোৱা হয় যে প্ৰথম মাহৰ 15 আৰু 21 দিন সপ্তম
মাহৰ প্ৰথম, দশম আৰু 15 দিনৰ লগতে আন কিছুমান দিনকো বিশ্ৰামবাৰ বুলি কোৱা হয়। যিহেতু এই দিনবোৰ কেৱল শনিবাৰে নহয়, সেয়েহে ইস্ৰায়েলৰ বাবে আন দিনবোৰো বিশ্ৰামবাৰ হিচাপে আহে। যীশুৰ দীৰ্ঘকষ্টৰ দিন গণনা কৰাৰ সময়তো এই বিশ্ৰামবাৰৰ দিনবোৰৰ বহুত তাৎপৰ্য আছে। যদি আমি ঈশ্বৰৰ বাক্যৰ প্ৰতি মনোযোগ দিওঁ, তেন্তে আমি দেখিম যে ই এটা লুকাই থকা ৰহস্য। যদিও ই এখন চিল কৰা কিতাপ যেন লাগে, তথাপিও ইয়াক অনুসন্ধান কৰাসকলৰ জ্ঞান বৃদ্ধি পাব। সত্য কথাটো ল যে যদি আমি প্ৰভুৰ কিতাপখন বিচাৰিম আৰু পঢ়িম, তেন্তে আমি স্পষ্ট সহযোগী পদবোৰ আৰু প্ৰমাণবোৰ উল্লেখ পাম। কেৱল সেয়াই নহয়, কিন্তু ঈশ্বৰৰ বাক্যও এনেদৰে সজোৱা হৈছে যে সত্যক নিবাৰণ কৰা লোকসকলৰ বাবে সেয়ে মূৰ্খামি, কিন্তু যিসকলে পৰিত্ৰাণ পাইছে তেওঁলোকৰ বাবে ই ঈশ্বৰৰ শক্তি। ঈশ্বৰৰ বাক্যই আমাৰ ভক্তিও বৃদ্ধি কৰে। গতিকে আমি যেতিয়া এই মনেৰে শাস্ত্ৰত বিচাৰ কৰোঁ, তেতিয়া ইয়াক আমাৰ বাবে ক্ষতি বুলি নাভাবিব, কিন্তু আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব লাগে। যিহেতু ঈশ্বৰে আমাৰ আগত প্ৰকাশ কৰা বিষয়বোৰ আমাৰ আৰু আমাৰ শিশুসকলৰ বাবে উদাহৰণস্বৰূপে মঠি আৰু লোকৰ শুভবাৰ্তাৰ আন অংশটো যিচি স্বৰ্গদূত আৰু পাচনিসকলে কৈছে যে যিচি তৃতীয় দিনা পুনৰুত্থান হ'ব, কিন্তু মঠুৰ শুভবাৰ্তাত যীশুৱে তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে কৈছে যে যেনেকৈ জোনা 3 ৰাতি 3 দিন মাছৰ পেটত আছিল, তেনেকৈ মানুহৰ পুত্ৰও 3 ৰাতি 3 দিন পৃথিৱীৰ হৃদয়ত থাকিব। 3 দিন ধৰি পৃথিৱীৰ হৃদয়ত আৰু চতুৰ্থ দিনা উত্থিত হোৱা ৰহস্য বুজিবলৈ আমি কিছুমান শাস্ত্ৰাংশৰ প্ৰতি মনোযোগ দিয়া উচিত। যেনেকৈ 3 ৰাতি আৰু 3 দিন, যিটো 3 দিন বুলি গণ্য কৰা হয়, ৰাণী ইষ্টেৰ যুৱৰাকীক নিজৰ বাবে উপবাস কৰিবলৈ কোৱা হৈছিল। তেওঁ চতুৰ্থ দিনৰ পৰিৱৰ্তে তৃতীয় দিনা ৰজাৰ ওচৰলৈ গৈছিল, যিসকলে ৰহবিয়ামে 3 দিনৰ পিছত তেওঁৰ ওচৰলৈ আহিবলৈ কোৱা শুনিছিল। তেওঁলোকে চতুৰ্থ দিনৰ পৰিৱৰ্তে তৃতীয় দিনা তেওঁৰ ওচৰলৈ আহিছিল। যেতিয়া যীশুৱে আৰু যাকোবে কয় যে 3 বছৰ 6 মাহ ধৰি দেশত বৰষুণ নহ'ল, চতুৰ্থ বছৰত বৰষুণ হ'ব বুলি কোৱাৰ পৰিৱৰ্তে আমি প্ৰথম ৰজাসকলৰ অষ্টাদশ অধ্যায়ত দেখিবলৈ পাওঁ যে তৃতীয় বছৰত বৰষুণ হৈছিল। এইদৰে আমি তৃতীয় দিনটো লক্ষ্য কৰিম, যিটো শাস্ত্ৰই চতুৰ্থ দিনৰ পৰিৱৰ্তে যীশুৱে নিজেই কৈছে মাৰ্কৰ শুভবাৰ্তা যে তেওঁ 3 দিনৰ পিছত পুনৰুত্থিত হ'ব। গতিকে আমি শাস্ত্ৰ অনুসৰি বুজিব পাৰিছোনে যে তৃতীয় দিনটোৱেই আছিল তেওঁ পুনৰুত্থানৰ দিন, যিদৰে কৰিন্থীয়সকললৈ লিখা পত্ৰত উল্লেখ কৰা হৈছে চতুৰ্থ দিনৰ পৰিৱৰ্তে বা 3 দিনৰ পিছত। মঠুৰ শুভবাৰ্তাত 24 অধ্যায়ত যীশুৱে কৈছে যে তেওঁক নিষ্ঠাৰ পৰ্বৰ দিনা ক্ৰুচত দিয়া হ'ব, যিটো 2 দিনৰ পিছত। মাৰ্কৰ শুভবাৰ্তা 14 অধ্যায়তো নিষ্ঠাৰ পৰ্বৰ আগৰ 2 দিনৰ বিষয়ে উল্লেখ কৰা হৈছে। লোকৰ শুভবাৰ্তা 22 অধ্যায়তো কোৱা হৈছে যে নিষ্ঠাৰ পৰ্ব খমুৰণি দিয়া পিঠাৰ উৎসৱ ওচৰ চাপিছিল। নিষ্ঠাৰ পৰ্বৰ পূৰ্বে যীশুৱে জগত এৰি যোৱাৰ সময় আহিছিল বুলি জানি যীশুৱে নিজৰ শিষ্যসকলৰ ভৰি ধুৱাই তেওঁলোকৰ লগত ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল। যদিও এইটো নিষ্ঠাৰ পৰ্বৰ আগৰ কথা, যিহেতু আমি আন শুভবাৰ্তাত প্ৰায় 2 দিনৰ কথা উল্লেখ কৰা দেখিবলৈ পাওঁ, সেয়েহে সম্ভৱতঃ যীশুৱে নিষ্ঠাৰ পৰ্বৰ 2 দিনৰ আগতে শেষ ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল। সেইদিনাই প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে যীশুক বধ কৰিবলৈ পৰামৰ্শ কৰিছিল। সেইদিনা যুহুদাই যীশুক প্ৰতাৰণা কৰাৰ প্ৰতিজ্ঞা কৰিছিল আৰু ধন লৈছিল। আমি এতিয়াও পঢ়িবলৈ পাওঁ যে সেই শেষ ভোজৰ সময়তেই শয়তানে যীশুক বিশ্বাসঘাতকতা কৰিবলৈ যুহুদাৰ হৃদয়ত ইতিমধ্যে সোমাইছিল।
মঠি মাৰ্ক আৰু লোকৰ শুভবাৰ্তাই দেখুৱাইছে যে যীশুৱে খমুৰ নিদিয়া পিঠাৰ প্ৰথম দিনটোত শেষ ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল যেতিয়া নিষ্ঠাৰ পৰ্বৰ মেৰ পোৱালিটোক বধ কৰা হৈছিল, কিন্তু পাচনি যোহনে কৈছে যে সেইটো নিষ্ঠাৰ পৰ্বৰ আগতে আছিল। ইয়াৰ উপৰিও দেখা যায় যেতিয়া যীশুক বিচাৰ গৃহলৈ অনা হৈছিল তেতিয়া প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে বিচাৰ গৃহত প্ৰৱেশ কৰা নাছিল যাতে তেওঁলোকে অহিচি হৈ নিষ্ঠাৰ পৰ্ব নাখায়। কোৱা হৈছে যে যীশুক প্ৰশ্ন কৰা হৈছিল আৰু বিচাৰ কৰা হৈছিল নিষ্ঠাৰ পৰ্বৰ প্ৰস্তুতিৰ দিনত প্ৰায় 6 ঘণ্টাত। সেয়েহে যীশুৱে নিষ্ঠাৰ পৰ্বৰ দিনা শেষ ৰাতিৰ আহাৰ নাখালে, কিন্তু তাৰ 2 দিন আগতে। যদি যীশুৱে নিষ্ঠাৰ পৰ্বৰ দিনা নিষ্ঠাৰ পৰ্ব পালন কৰিছিল, তেন্তে যদি আমি কওঁ যে তেওঁক সেই নিশা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পিছদিনা ক্ৰুচত দিয়া হৈছিল, তেন্তে সেয়া বিশ্ৰামবাৰ নহয়নে? নিষ্ঠাৰ পৰ্বৰ প্ৰস্তুতিৰ দিনা যীশুক সোধা-পোছা কৰা হৈছিল, সেয়ে প্ৰায় 7 ঘণ্টা আছিল। কোৱা হৈছে যে যীশুক 3য় ঘণ্টাত ক্ৰুচত দিয়া হৈছিল। সেয়েহে নিষ্ঠাৰ পৰ্বৰ 3য় ঘণ্টাত প্ৰস্তুতিৰ পিছদিনা যীশুক ক্ৰুচত দিয়া হৈছিল। 7 ঘণ্টাৰ পৰা 9ম ঘণ্টালৈকে সমগ্ৰ পৃথিৱীত আন্ধাৰ হৈছিল আৰু যীশুৰ মৃত্যু হৈছিল। 9ম ঘণ্টাত মুঠতে যদি আমি যীশুৰ সেই দিনবোৰৰ প্ৰতি মনোযোগ দিওঁ, তেন্তে আমি কিছুমান কথা স্পষ্টকৈ বুজিব পাৰিম। সোমবাৰে পুৱা নিষ্ঠাৰ পৰ্বৰ 2 দিন আগতে প্ৰধান পুৰোহিতসকলে যীশুক হত্যা কৰিবলৈ পৰামৰ্শ কৰিছিল। সেইদিনা বিয়লি যীশুৱে বৈথনিয়াৰ কুষ্ঠৰোগী চিমোনৰ ঘৰত ভোজন কৰে। সম্ভৱতঃ শিষ্যসকলে সন্ধিয়াৰ আহাৰ প্ৰস্তুত কৰিবলৈ যুগত কৰিছিল। সেইদিনাও যুহুদাই যীশুক বিশ্বাসঘাতকতা কৰাৰ প্ৰতিজ্ঞা কৰিছিল আৰু ধন লাভ কৰিছিল। সেইদিনা সন্ধিয়া যীশুৱে তেওঁৰ শিষ্যসকলৰ সৈতে শেষ ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল। তেতিয়াই যীশুৱে প্ৰভুৰ ভোজৰ প্ৰতিষ্ঠা কৰিছিল। নিষ্ঠাৰ পৰ্ব নহয়, কিন্তু ই নিষ্ঠাৰ পৰ্বৰ পূৰ্ণতা। তাৰ পিছত যীশুৱে তেওঁৰ শিষ্যসকলৰ সৈতে জৈতুন পৰ্বতৰ ওপৰত থকা গেটছেমানি বাগিচালৈ গ'ল। যিহুদাই সেই ঠাইখন ভালদৰে জানিছিল কাৰণ যীশুৱে প্ৰায়ে শিষ্যসকলৰ সৈতে তালৈ গৈছিল। যীশুৱে বাগিচালৈ অহাৰ পিছতহে সেই নিশা যিহুদা সৈন্যসকলৰ সৈতে আহিছিল। যীশুৱে এতিয়াও কৈছিল যে এই ৰাতি যীশুৰ কাৰণে সকলোৱে ক্ষুণ্ণ হ'ব, যিসকলে যীশুক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল। তেওঁলোকে মশাল লৈ আহিছিল। সেয়েহে আমি দেখিবলৈ পাওঁ যে যীশুক সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। সোমবাৰে নিশা যীশুক গ্ৰেপ্তাৰ কৰি প্ৰথমে হান্নাৰ ওচৰলৈ লৈ যোৱা হয়। হান্নাই যীশুক সোধা-পোছা কৰাৰ পিছত তেওঁক মহাপুৰোহিত কায়াফালৈ পঠিয়াই দিয়ে। সেই নিশা কায়াফা আৰু মহাসভাৰ পৰিষদে যীশুক সোধা-পোছা কৰে। কেৱল লোকৰ শুভবাৰ্তাত কোৱা হৈছে যে পৰিষদৰ দ্বাৰা কৰা এই প্ৰশ্নটো দিনত হয়। প্ৰশ্ন কৰাৰ পিছত পৰিষদ আৰু দাসসকলে যীশুক হাৰাশাস্তি আৰু উপহাস কৰিবলৈ আৰম্ভ কৰে। যীশুৱে কায়াফাৰ ৰাজপ্ৰসাদত ৰাতিটো কটাই দাসসকলে মাৰপিট আৰু উপহাস কৰে। দ্বিতীয় দিনা মঙলবাৰে ৰাতিপুৱা 1 বজাত তেওঁলোকে যীশুক পিলাতৰ বিচাৰৰ আসনৰ ওচৰলৈ লৈ যায়। পিলাতে প্ৰথম প্ৰশ্নৰ সময়ত তেওঁ জানিছিল যে যীশু এজন গালিলীয়া, গতিকে তেওঁ যীশুক হেৰোদৰ ওচৰলৈ পঠিয়াই দিলে। হেৰোদে যীশুক পৰীক্ষা কৰিলে আৰু তেওঁৰ কোনো দুখ নাপালে, গতিকে তেওঁক পিলাতৰ ওচৰলৈ ঘূৰাই পঠিয়ালে। পুনৰ পিলাতে প্ৰধান পুৰোহিত, শাসক আৰু লোকসকলক একত্ৰিত কৰি তেওঁৰ প্ৰশ্ন অব্যাহত ৰাখিলে। তাৰ পিছত তেওঁ যীশুক প্ৰশ্ন কৰিবলৈ বিচাৰ গৃহত প্ৰৱেশ কৰিলে। তাৰ পিছত পিলাতে যীশুক কোব খাবলৈ দিলে। তেওঁ যীশুক উপহাসৰ বস্তু হিচাপে লৈছিল আৰু তেওঁক মানুহৰ আগত বাহিৰলৈ লৈ আহে। যিহেতু যীশুক বিচাৰ
আসনলৈ লৈ যোৱা হৈছিল। তেওঁ পুনৰ ভিতৰলৈ গৈ যীশুৰ লগত কথা পাতে। আকৌ তেওঁ যীশুক বাহিৰলৈ নিজৰ পদপথত পিলাতৰ বিচাৰ আসনলৈ আনি তেওঁক ক্ৰুচত দিয়াৰ বাবে গতাই দিলে। ৰাতিপুৱা 1 বজাত আৰম্ভ হোৱা বিচাৰ 6 বজালৈকে চলি থাকিল। আমাৰ সময় অনুসৰি ৰাতিপুৱা 6 বজাত আৰম্ভ হোৱা বিচাৰ 12 বজালৈকে চলি থাকিল। যেতিয়া যীশুক 7 ঘণ্টাত ক্ৰুচত দিয়াৰ শাস্তি দিয়া হৈছিল, তেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে যীশুক ক্ৰুচত দিয়াৰ আগতে তেওঁক কোবাব লাগে। সেয়েহে 7 ঘণ্টাৰ পিছত সৈন্যসকলে যীশুক বিচাৰ গৃহলৈ লৈ গৈ কোবাই কোবাই কাঁইটৰ মুকুট পিন্ধাই দিলে। তেওঁলোকে তেওঁৰ মূৰৰ কাঁইটবোৰ নললৈ কোবাইছিল। কোৱা হয় যে যীশুক আমাৰ সময়ত 3য় ঘণ্টাত অৰ্থাৎ ৰাতিপুৱা 9 বজাত ক্ৰুচত দিয়া হৈছিল। গতিকে আমি বুজিব পাৰোঁ যে সেইদিনা যীশুক ক্ৰুচত দিয়া হোৱা নাছিল, কাৰণ হয়তো আবেলি সময়টি শাস্তি দিবলৈ নিয়াটো উপযুক্ত সময় নাছিল। যীশুৱে সেই নিশা সৈন্যসকলৰ নিয়ন্ত্ৰণত বিচাৰ আসনত কটালে। বুধবাৰে ৰাতিপুৱাই তেওঁলোকে যীশুক ক্ৰুচত দিবলৈ গোলঠা অৰ্থাৎ মূৰৰ লাওখোলা নামে ঠাইলৈ লৈ যায়। হয়তো দীঘলীয়া যাত্ৰাৰ বাবে বা যীশু ভাগৰুৱা হোৱাৰ বাবে চিমোনক ক্ৰুচ কঢ়িয়াই নিবলৈ বাধ্য কৰা হৈছিল। বুধবাৰে নিষ্ঠাৰ পৰ্বৰ দিনা যীশুক ক্ৰুচত দিয়া হৈছিল। যেতিয়া দুপৰীয়া প্ৰায় 6 বজাত সূৰ্য অস্ত গ'ল আৰু 9ম ঘণ্টালৈকে গোটেই দেশখনতে আন্ধাৰ হৈ পৰিল, 3য় ঘণ্টাত ক্ৰুচত দিয়া যীশুৰ 9ম ঘণ্টাত মৃত্যু হৈছিল। আমাৰ সময়ত তেওঁক ৰাতিপুৱা 9 বজাত ক্ৰুচত দিয়া হৈছিল। দুপৰীয়া 12 বজাত সূৰ্য আন্ধাৰ হয় 3 বজালৈকে চলি থাকিল আৰু দুপৰীয়া 3 বজাত যীশুৰ মৃত্যু হ'ল। তাৰ পিছত যীশুৰ মৃত্যুৰ পিছত সৈন্যসকলে ইহুদীসকলৰ অনুৰোধত আহি যীশুৰ কোষত বৰ্ষাৰে বিন্ধিলে আৰু আন দুজনৰ ভৰি ভাঙি পেলালে। এইদৰে যীশুৱে 9ম ঘণ্টাৰ পৰা 12 ঘণ্টালৈকে বা গধূলিলৈকে ক্ৰুচত ওলমি থাকে। নিষ্ঠাৰ পৰ্ব দিনা গধূলি সময়ত নিষ্ঠাৰ পৰ্বৰ মেৰ কটা হৈছিল। আমাৰ নিষ্ঠাৰ পৰ্বৰ মেৰ পোৱালি যীশুকো নিষ্ঠাৰ পৰ্বৰ দিনা বুধবাৰে বধ কৰা হৈছিল আৰু গধূলিলৈকে ক্ৰুচত আছিল। যেতিয়া সন্ধিয়া হ'ল, আৰিমথিয়াৰ যোছেফ আৰু নিকোডেমে যীশুক এটা কবৰত কবৰ দিলে। যীশুৰ মৃত্যুৰ দিনটো বিশ্ৰামবাৰৰ বাবে প্ৰস্তুতিৰ দিন আছিল। প্ৰথম মাহৰ 14th দিনা সন্ধিয়া নিষ্ঠাৰ পৰ্ব পালন কৰা হৈছিল। বুধবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা আৰু বৃহস্পতিবাৰে সন্ধিয়া শেষ হোৱা বিশ্ৰামবাৰটো পবিত্ৰ সমাৱেশৰ দিন আছিল। যীশুৰ মৃত্যুৰ দিনটো কেৱল নিষ্ঠাৰ পৰ্বৰ দিন নাছিল, কিন্তু মহাবিশ্ৰামবাৰৰ বাবেও প্ৰস্তুতিৰ দিন আছিল, যিটো খমুৰ নিদিয়া পিঠাৰ প্ৰথম দিন আছিল। যীশুক কবৰস্থ কৰাৰ সময়ত প্ৰস্তুতি সম্পূৰ্ণ হৈছিল আৰু বিশ্ৰামবাৰ আৰম্ভ হৈছিল। প্ৰস্তুতিৰ দিনৰ পিছৰ বিশ্ৰামবাৰে সৈন্যসকলে মৈদামটো চিল কৰি পহৰা দিছিল। বুধবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা মহাবিশ্ৰামবাৰৰ অন্ত পৰে বৃহস্পতিবাৰে সন্ধিয়া। বিশ্ৰামবাৰৰ পিছত মহিলাসকলে শুকুৰবাৰে পুৱা ওলাই গৈ মছলা কিনি লৈছিল। সেইদিনা মছলা আৰু সুগন্ধি তেল প্ৰস্তুত কৰা হৈছিল। সেইদিনা সন্ধিয়াৰ পৰা শনিবাৰৰ সন্ধিয়ালৈকে তেওঁলোকে জিৰণি লয়, কাৰণ সেইটো সপ্তাহৰ বিশ্ৰামবাৰ আছিল। বিশ্ৰামবাৰৰ পিছৰ সপ্তাহৰ প্ৰথম দিনটোত মহিলাসকলে সোনকালে কবৰৰ ওচৰলৈ আহিছিল। কেৱল মথুৰ শুভবাৰ্তাত কোৱা হৈছে যে মহিলাসকলে আহি পোৱাৰ পিছত ভূমিকম্প ঘটিছিল আৰু এজন স্বৰ্গদূতে আহি শিলটো আঁতৰাই পেলাইছিলে। স্বৰ্গদূতে কৈছিল যে তেওঁ ইয়াত নাই, তেওঁ উঠিলে। যিহেতু যীশুৰ পুনৰুত্থান সেই সময়ত দেখা পোৱা হোৱা নাছিল, সেয়ে সকলো শুভবাৰ্তাত যীশু কেতিয়া পুনৰুত্থান হৈছিল সেই বিষয়ে উল্লেখ কৰা হোৱা নাই।
মাথো ইয়াত কোৱা হৈছে যে তেওঁ পুনৰুত্থান হৈছিল। যদি আমি যীশুৰ বাক্য শুনো, তেন্তে তেওঁ কৈছিল যে ঠিক যেনেকৈ জোনা 3 ৰাতি 3 দিন মাছৰ পেটত আছিল, ঠিক তেনেকৈয়ে যীশুৱে 3 ৰাতি 3 দিন পৃথিৱীৰ হৃদয়ত থাকিব। প্ৰধান পুৰোহিত আৰু ফৰিচীসকলে পিলাতক সোঁৱৰাই দিলে যে যীশুৱে কৈছিল যে তেওঁ মৃত্যুৰ 3 দিনৰ পিছত পুনৰুত্থান হ'ব আৰু তেওঁক কবৰটো চিল কৰি সুৰক্ষিত কৰিবলৈ ক'লে। সেইবাবে যীশুৱে 3 দিনৰ পিছত মৃতকৰ মাজৰ পৰা পুনৰুত্থিত হ'ল। যীশুক বুধবাৰে ক্ৰুচত দিয়া হৈছিল আৰু সেইদিনা গধূলিৰ সময়ত কবৰস্থ কৰা হৈছিল। যীচি 3 দিন, বুধবাৰৰ নিশা, বৃহস্পতিবাৰৰ দিন, বৃহস্পতিবাৰৰ নিশা, শুকুৰবাৰৰ দিন আৰু ৰাতি আৰু শনিবাৰৰ দিনটো। যীশুৱে কোৱাৰ দৰে এই 3 দিন, যিটো 3টা ৰাতি আৰু 3টা দিন। তাৰ পিছত শনিবাৰে নিশা যীচি মৃত্যুৰ মাজৰ পৰা পুনৰুত্থান হৈছিল। যেতিয়া মৰিয়ম মগদলিনে ৰাতিপুৱাই সমাধিস্থললৈ আহিল, তেতিয়াও আন্ধাৰ হৈ থকাৰ সময়তে তাই মৈদামটো মুকলি হৈ থকা দেখিলে। গতিকে শনিবাৰৰ দিনৰ পিছত ৰাতি হ'বলৈ ধৰাৰ লগে লগে যীশুৱে হয়তো পুনৰুত্থান ঘটালে। কিন্তু সপ্তাহৰ প্ৰথম দিনটোতে যীশুৱে সকলোৰে আগত প্ৰকাশ কৰি নিজকে প্ৰকাশ কৰিলে। এইদৰে যীশুৰ শেষ দিনবোৰ আছিল এক পৰিঘটনাপূৰ্ণ দিন, যিটো সোমবাৰৰ পৰা দেওবাৰলৈকে গোটেই সপ্তাহ ধৰি চলিছিল। 7 দিনৰ পূৰ্ণতাত সংঘটিত হোৱা যীশুৰ পৰিত্ৰাণ কৰ্মৰ দ্বাৰা যীশুৱে তেওঁৰ দ্বাৰাই ঈশ্বৰৰ ওচৰ চাপি অহাসকলক সম্পূৰ্ণৰূপে পৰিত্ৰাণ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ এতিয়াও ঈশ্বৰৰ আগত আমাৰ বাবে মধ্যস্থতা কৰি আছে। যিসকলে ঈশ্বৰে যীশুক মৃত্যুৰ পৰা পুনৰুত্থান কৰা এই সত্যবোৰ বুজি নিজৰ হৃদয়ত বিশ্বাস কৰিছে, তেওঁলোকে পৰিত্ৰাণ হওক। সকলো অনুগ্ৰহৰ আকৰ ঈশ্বৰে আমাক পৰিত্ৰাণ কৰক আৰু তেওঁৰ প্ৰচুৰ অনুগ্ৰহৰ অনুগ্ৰহ অনুসাৰে আমাক আশীৰ্বাদ কৰক।